আজি আকৌ একদম সৰু এটা মিনি ব্লগ দেই টমটমৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে মা আৰু মই গৈ আছোঁ মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰত মানে সৰুকৈ সকাম এখন পাতিছে, তাৰ কাৰণে ৰাতিয়ে ফোন কৰিছিলে। আমি কিন্তু যাওঁতে 12টা মানে বাজিলেগৈ আৰু আমি মা মানে অকণমান কিবা কাম এটাত গৈছিলে, সেইকাৰণে দেৰি হ'ল। আৰু ইয়াৰ ৰাস্তাতে আমাৰ বাচ্ছা পাৰ্টিবিলাক পাই গ'লোঁ নহয়। চকলেট লৈ আহিছিলোঁ, তাকে দি মামাহঁতৰ ঘৰলৈ যোৱাই নাই। সৰু মামাহঁতৰ পদূলিতে ৰৈ আছোঁ। আৰু প্ৰায়ভাগ মানে সৰু মামাহঁতৰ পদূলিতে গোটেইখন বহি থাকে এই গৰম কেইদিনত। আৰু একদম ধুনীয়া মানে ডাঙৰ ছজনা গছ এজোপা আছে, তাৰ তলত একদম ঠাণ্ডা একদম বতাহ আহি থাকে। আৰু এইফালে চাওকচোন, আজি গাঁৱৰে পৰিৱেশ দেখিবলৈ পাব, একদম ধুনীয়া ধুনীয়া। আৰু এইফালে দাদাহঁতে মাছ মাৰি আছে, আৰু যাৰ হৈ সকাম পাতিছে সিয়ে আহি মাছ মাৰি আছে, গম পাইছেনে? আৰু খোৱাতকৈ ধৰা হেৰিটো মানে বেছি হেঁপাহ লাগে ন, ভাল লাগে মানে মাছ ধৰিবলৈ, বহুত ভাল লাগে। এনেকৈতো ধৰা নহয় বাৰু দেই, মই ইমান ধৰাই নাই নেকি। আৰু মোক ফেচবুক আৰু ইনষ্টাত প্লিজ ফ'ল' কৰিব। আৰু মই এনেই ৰৈ পেলাই চাই আছোঁ, সিহঁতে ধৰি আছে। আৰু একদম ঠাণ্ডা এডোখৰত, সেইকাৰণে ৰৈ ভাল লাগিছে। ভিতৰততো সোমাব নোৱাৰি, জুই মাৰি আছে একদম। তাৰপিছত এয়া কেইটামান মাছ, কি মাছ মই নাজানো দেই এইখিনি। আৰু একদম এতিয়া এজনী উঠিছে, গম পাইছেনে? আমি চাহকণ খাই, আৰু আমি চাহ খাই আছোঁ, আমাৰ বেটাই বাচন ধুই আছে। তাত সেই বাচন ধুই আছে, দেখিছেনে? ৰ'দখনত বহিলে সি মানে নকৰা কামবোৰ কৰি থাকে। আৰু এফালে এয়া ভকতে নাম সামৰিলে, আৰু আমাৰো এয়া প্ৰসাদ খাবলৈ বহিলোঁ। আৰু এইফালে দেখিছে পাউদাৰ লগাই থৈছিলে, মিলাবলৈ নিদিলে মাকক, মানে কল খাবলৈ লাগে তাক। আৰু এয়া আমাৰ ফেমিলি গোটেই, জেঠাই, পেহী, আইতা, বৌ, দাদা, মানে গোটেইখন আছে ইয়াতে এতিয়া। আৰু বৌয়ে একদম গৰমখনত পাকঘৰত যে সোমাই একদম ভাতকেইটা বনাইছে, একদম বেচেৰি, ধন্যবাদ। আৰু এয়া আমি খাবলৈ বহিলোঁ। আজিলৈ ইমানেই, বাই বাই।